ছোৱালীজনী আহিছিলে আমাৰ ইয়াৰে ছোৱালী কিন্তু সি শ্বিলঙত তাত ছাৰ্ভিচ কৰিব গৈছিল শ্বিলঙৰ মানে এইটো এটা আছে কে পৰিছে এনেকৈ মানে কিনা হৈছিল আগতে 5,000কৈ কিনিছিলে 1000 এতিয়া 12-13,000কৈ মানে কিনা হৈছে আৰু লাগিল এতিয়াতো শেষে হৈ যায় মোকো মানে মানে মেঘালয়ৰ পৰা আহোঁতে মানে এইটো তাৰপৰা পোৱা যায় এইটো অঁ না গিলামাৰ কি সেই দুদিনমানৰ আগতে আহিব লাগিছিলে তেতিয়া গোটেই গছবিলাক এতিয়া একদম নামি আহিব বেমাৰ ওলাই গ'ল এতিয়াতো শেষে হৈ যায় মোকো মানে মানে মেঘালয়ৰ পৰা আহোঁতে মানে এইটো তাৰপৰা পোৱা যায় এইটো অঁ না গিলামাৰ কি এইটো সিহঁতে তাপ আনিলে আকৌ সিহঁতে ইয়াৰ পৰা আনিলে ছেকেণ্ড সোমাল নাই মই ইউনিফৰ্মটো ভালকৈ কিনি আহিছে আজি তিলক লগাইছোঁ এনেই নাম অৰিজিনেল নামটো হ'ল মানে এউলিয়ান লগাইছোঁ মোক ৰাইজে মানে তিলক লগাইছোঁ বুলি চবেই মানে পৰিচিত আৰু মই আজি 10-12 বছৰ হৈ গ'ল চুম খেতি কৰা আৰু তাৰ লগতে চাহ খেতিটো আজি 2 বছৰমান হৈছে চাহ খেতিটোৰ লগতে মানে কৰিছোঁ এই চুম খেতিটো মোৰ মানে আছে 11 বিঘামান আছে এইটো আছে 10 বিঘামান আছে চাহ খেতিটো আজি ইমান দিনৰ পৰা মই কৰি আছোঁ আৰু চুমটো মানে মই নিজে জেনেৰেলি মই মানে পালন নকৰোঁ নুপুহোঁ তাৰমানে মই মানুহ লগাই পুহিব দিওঁ সিহঁতৰ পৰা মই মানে কিবা এটা অংশ হিচাপত মই মানে লওঁ আৰু বাগানটো লগতে চাহ বাগান আৰু চুম খেতিত মানে কি হয় চাহ মানে ঔষধ মেডিচিন মাৰিলেও এনেকৈ ছাইড এফেক্টটোতো মই এনেকৈ পোৱা নাই আৰু পোকৰ ঔষধটো আমি ইয়াত খেতি কৰিলে মানে পোকৰ ঔষধটো আমি মাৰিবলৈ নিদিওঁ সেইকাৰণে তাত আমি সেইফালৰ পৰা এনেই বেমাৰটো অন্য ধৰণে মানে এই চুমৰ ঔষধ চুমৰ পুলিবিলাক মানে বেমাৰটো বেলেগ ধৰণৰ এইটো মানে এটা মহামাৰীলৈকে হয় মহামাৰী হোৱাৰ কাৰণে আজি 2 বছৰ ধৰি 2024তো টোটেলিয়ে মানে নোহোৱা হৈ গৈছিলে সঁচ পাবলৈ নোহোৱা হৈ গৈছিলে তাৰপিছত এতিয়া 25ত
গাৰো পাহাৰৰ পৰা ৰাইজে আনি পেলাই বকুৱে মানে মানে এই মানে তাৰ পানী মানে বকুৰ পৰা আমাৰ মানুহবিলাক মানে এই কালেকশ্যন কৰেগৈ, আনি কৰি পেলাই এতিয়া পুহিছে, কিছুমান লাভান্বিত হৈছে। কিন্তু এইবাৰ আকৌ আমাৰ যিসকল পুহি আছিলে এতিয়া আকৌ লোকচান হৈছে। এতিয়া কেলৈ লোকচান হ'ল এইটো মই মানে ধৰিব পৰা নাই। আৰু যদিও মানে চুম খেতিৰ কাৰণে আজি 11-12 বছৰ মই খেতি কৰাৰ পিছতো বিভাগীয় ফালৰ পৰা এটা ইয়াত চাবলৈ বা উপদেশ দিবৰ কাৰণে আজিলৈকে অহা দেখা নাই। আৰু ক'বলৈ গ'লে বিভাগীয় মানে এই ছেৰিকালচাৰ অফিচটো মোৰ বাগানৰ পৰা খুব 1.5 কিলোমিটাৰমান হ'ব। হ'লেও অফিচত অজস্ৰ মানুহ আছে, কিন্তু আমাৰ চুম বাগানলৈ মানে আহি পেলাই বা পৰামৰ্শ বা চাবলৈ কাৰণে অহা এতিয়ালৈকে মই কোনো এজন ব্যক্তিক লগ পোৱা নাই। মোৰ নাম শ্ৰী ভুৱন সোণোৱাল আৰু এড্ৰেছটো হ'ল ভিলেজ বালিজান, পিঅ' হাতীগড়, ডিষ্ট্ৰিক্ট ধেমাজি, আছাম। মই প্ৰায় 20 বছৰমানৰ আগৰ পৰা মুগাৰ লগত মানে জড়িত হৈ আছোঁ। প্ৰশিক্ষণ লৈছিলোঁ মই যোৰহাট তিতাবৰ ছেৰিকালচাৰ ট্ৰেইনিং চেণ্টাৰ। প্ৰায় 3 বিঘামান নিজৰ চুম বাগান আছে। মুগাৰ বজাৰটো বৰ্তমান সূতা কটাবিলাকৰ প্ৰায় 24-25 হাজাৰ টকা কেজি, আৰু এনেই খোলাকৈ বিক্ৰী কৰিলে 1000ত 5,000। এনে চাহ বাগানৰ লগত মুগাৰ খেতিটো যথেষ্ট অসুবিধা হয়, কিন্তু অসুবিধাটো আমি মালিকৰ লগত মানে কম্প্ৰমাইজ কৰি লৈছোঁ যে আমি যি সময়ত মুগাটো ইয়াত গছত আৰিম বা এমাহ কাৰ্যসূচীৰে আমি ধৰি লওক মুগাখিনি ইয়াত পালন কৰিলোঁ, সেই টাৰ্মটোত তেখেতে ঔষধ পাতি বিষাক্ত ধৰি লওক পোক মৰা ঔষধটো নিদিলে আমি প্ৰায় বাচি যাওঁ। গতিকে চাহ বাগানখনৰ পৰা বিশেষকৈ মালিকে যদি সময়মতে আমাক মানে ৰেহাই দিয়ে তেতিয়া আমাৰ অসুবিধা নাই বুলি ধৰি লৈছোঁ। কয় কথাতে আহু খেতি আহুকাল, শালি খেতি কি বুলি কয়, মুগা খেতি কপাল ভাল, শালি খেতি কৰিলেই পায়। কিন্তু কপাল নাই বুলিনো কেনেকৈ ক'ব, আমি যথেষ্ট মানে উন্নত ধৰণে আমি মানে বীজবিলাক মানে কৰিছোঁ, চিলেকশ্যন কৰি ভাল ধৰণে প্ৰতিপালন কৰিছোঁ। প্ৰতিপালন কৰাৰ পাছত বতৰৰ বাতাবৰণৰ কথা এটা আছে। কণ্টিনিউ যদি 3 দিন 4 দিন বৰষুণ দি থাকে তেতিয়াহ'লে সিহঁতৰ পানী সোমাই যায় মুখত। আৰু যদিও ইয়াত শিল নপৰিলে, অলপ চলপ পৰিছিলে শিল পানী খালে মানে সিহঁতৰ যথেষ্ট এফেক্ট হয়। এফেক্ট হোৱাৰ পাছত সিহঁতে ঘাঁহ পাত খাব নোৱাৰে, তললৈ পৰি দিয়ে। আমাৰ ঠিক তেনেধৰণৰ হ'ল। আপোনাৰ কিমান লোকচান হৈছে? মোৰ প্ৰায় 30 হাজাৰমান লোকচান হৈছে বুলি ক'ব লাগিব। আমি এতিয়া 14 হাজাৰমান পালোঁ। বিভাগীয় ফালৰ পৰা এনে পৰিদৰ্শন কৰা বা উপদেশ দিবৰ কাৰণে তেনেকৈ মই প্ৰথম চাহ বাগান লগাওঁতে তেতিয়া ধৰি লওক মোক অলপ কিবা সহায় সহযোগ দিলে বাৰু, আৰু পৰামৰ্শও দিছিলে এনেকৈ ৰুব লাগে, তেনেকৈ কৰিব লাগে। যদি তেওঁ নেমানি পেলাই ধৰি লওক এই তহঁতৰ মুগা কি হয় হওক ঔষধটো দি দিয়ে, তেতিয়াহ'লেতো আমাৰ ডেষ্ট্ৰয় ধ্বংস হৈ যাব একেবাৰে। আৰু যদি মুগা বাগানৰ মালিকে যদি চুম বাগানৰ মালিকৰ লগত মুগা পোহা মানুহৰ লগত কম্প্ৰমাইজ কৰি লয় তেতিয়াহ'লে বিশেষ অসুবিধা নাই বুলি মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ। সকলো ঔষধে এফেক্ট নকৰে, ধৰি লওক ভিটামিনটো বা সাৰ দিলে এইবিলাকত একো এফেক্ট নহয়। কিন্তু তেওঁলোকৰ যদি বাগানত পোকে ধৰিছে, পোক মৰা ঔষধ দিব লাগিলে আমাৰটোতো এইটো পোকহে এটা, গতিকে এইটো যথেষ্ট অসুবিধা হয়, একেবাৰে ধ্বংস হৈ যায় আৰু।